Hello everyone, welcome to Gyansila. আজিৰ এই ভিডিঅ'টিত আমি জুন মাহৰ very important top 50 current affairs discuss কৰিম। ইয়াৰ আগতে আমি আসাম জিকেৰ ওপৰত দুটা ভিডিঅ' অলৰেডি আপলোড দিছো with proper explanation। যদি আপোনালোকে ভিডিঅ' দুটা চোৱা নাই ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। So let's start the video। প্ৰথম প্ৰশ্নটো হৈছে World No Tobacco Day is observed on which date? কিমান তাৰিখে নো টোবাকো ডে পালন কৰা হয়? আৰু ইয়াৰে উত্তৰটো হৈছে অপচন সি 31 মে 31st মে। এইটো প্ৰতি বছৰে পালন কৰা হয় আৰু এই বছৰৰ থিমটো আছিলে প্ৰটেক্টিং ইউথ ফ্ৰম ইণ্ডাষ্ট্ৰি মেনিপুলেশ্যন এণ্ড প্ৰিভেণ্টিং দেম ফ্ৰম নিকোটিন ইউজ। 2 নম্বৰ প্ৰশ্নটো হৈছে Which country hosted the meeting of the heads of tax authorities of the BRICS countries on 29th May 2020? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাছিয়া। ৰাছিয়া এইখন হোষ্ট কৰিছিলে আৰু ব্ৰিক্স যিটো আমি ফৰ্ম হৈছিলে 2009 চনত ব্ৰিক্সটো ফৰ্ম হৈছিলে 2009। ইয়াৰ ফুল ফৰ্মটো হৈছে B for Brazil, R for Russia, I for India, C for China, S for South Africa। যেতিয়া এইটো প্ৰথম ফৰ্ম হৈছিলে 2009ত তেতিয়া এইটো ব্ৰিক আছিলে আৰু তাৰ এবছৰ পিছত 2010ত ইয়াত সাউথ আফ্ৰিকাই জইন কৰিছিলে আৰু তেতিয়াৰ পৰা এইটো ব্ৰিক্স হ'ল। 3 নম্বৰ প্ৰশ্ন গ্লোবেল ডে অফ পেৰেণ্টছ ইজ সেলিব্ৰেটেড অন হুইচ ডে এভৰি ইয়াৰ? কিমান তাৰিখে পালন কৰা হয় গ্লোবেল ডে অফ পেৰেণ্টছ? আৰু ইয়াৰ উত্তৰটো হৈছে অপচন বি 1st June। Who assumed charge as Secretary Ministry of Steel Government of India on 1st June 2020? Ministry of Steelৰ Secretary হিচাপে কোনে চাৰ্জ লৈছে? আৰু ইয়াৰ উত্তৰটো হৈছে অপচন এ প্ৰদীপ কুমাৰ ত্ৰিপাঠী, তেখেতে চাৰ্জ লৈছে। Who has been appointed as the Chief Executive Officer of Food Safety and Standards Authority of India? কাক এপইণ্ট কৰা হৈছে এজ এ চিফ এক্সিকিউটিভ অফিচাৰ অফ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি? ইয়াৰ উত্তৰটো হৈছে অপচন চি অমিত সিংঘাল, তেখেতক এপইণ্ট কৰা হৈছে এজ দ্য চিফ এক্সিকিউটিভ অফিচাৰ। Who became the only Indian to feature in the Forbes Top 100 Highest Paid Athletes of 2020? একমাত্ৰ ইণ্ডিয়ান কোন হয় ফৰ্বছৰ হাইয়েষ্ট পেইড এথলেটছৰ লিষ্টখনত? তো ইয়াৰ উত্তৰটো হৈছে অপচন ডি বিৰাট কোহলি। And he ranked 66। কিমান নম্বৰ ৰেংকত আছে? 66 ৰেংকত বিৰাট কোহলি আছে। আৰু টপ কোনে কৰিছে ইয়াতে? ৰজাৰ ফেডাৰাৰ, টেনিছ প্লেয়াৰ ৰজাৰ ফেডাৰাৰ টপ দ্য লিষ্ট। World Milk Day is observed on which day every year? কিমান তাৰিখে ৱৰ্ল্ড মিল্ক ডে পালন কৰা হয়? আৰু এইটো পালন কৰা হয় 1 জুন, 1 তাৰিখে, জুনৰ 1 তাৰিখে ৱৰ্ল্ড মিল্ক ডে পালন কৰা হয়। What is the name of cyclone likely to intensify and develop into a severe cyclone and cross North Maharashtra and South Gujarat coast on June 3rd? কোনটো সাইক্লোন আহিছিলে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ এৰিয়াত? আৰু এইটো আছিলে নিসৰ্গ। What is the name of India's first ever national level open online coaching and educational program launched by Sports Authority of India? So Sports Authority of India এটা education program launch কৰিছে and it is the India's first ever national level online coaching। তো ইয়াৰ উত্তৰটো কোনটো হ'ব? ইয়াৰ উত্তৰটো হ'ব অপচন বি খেলো ইণ্ডিয়া ই পাঠশালা। And who is the sports minister? Kiren Rijiju। Which company became the first private company to fly astronauts into orbit? আৰু ইয়াৰ উত্তৰটো হৈছে অপচন বি স্পেচ এক্স। এইটো এটা আমেৰিকান এৰস্পেচ মেনুফেকচাৰ কোম্পানী হয় যিটো 2002 চনত এষ্টাব্লিছড হৈছিলে 2002 কাৰ দ্বাৰা?
এলন মাস্ক আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে কালিফৰ্ণিয়া Telangana Day is celebrated on which day each year from 2014 Telangana Day কিমান তাৰিখে পালন কৰা হয় 2014 তেলেংগানাখন আমাৰ অন্ধ্ৰ প্ৰদেশৰ পৰা পৃথক হৈ এখন ৰাজ্য হৈছিল তেলেংগানা সো তেলেংগানা ডে সেলিব্ৰেট কৰা হয় প্ৰতি বছৰে 2 জুনৰ দিনা তেলেংগানা ডে সেলিব্ৰেট কৰা হয় and it is the 29th state of India The Union Cabinet chaired by PM Narendra Modi approved to rename which port as Syama Prasad Mukherjee Port. তো ইয়াৰে কোনটো পৰ্টক নৰেন্দ্ৰ মোদীয়ে নামকৰণ কৰিছে শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট হিচাপত আৰু কোনটো পৰ্টক কৰিছে তো কলকাতা পোৰ্ট Who has been named EY World Entrepreneur of the Year 2020 আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি কিৰণ মজুমদাৰ চাও She has been named EY World Entrepreneur of the Year and she became only the third Indian to receive this award after Uday Katak and Narayana Murthy. Which country will host the 2022 Women's Football Asian Cup? কোনখন কাউন্ট্ৰীয়ে হোষ্ট কৰিব 2022 Women's Football Asian Cup? আৰু ইয়াক হোষ্ট কৰিব আমাৰ ইণ্ডিয়াই 2022ত আৰু ইয়াৰ আগতে ইণ্ডিয়াই 1979 চনত 1979ত এবাৰ already host কৰিছে Women's Football Asian Cup. This is the second time India will host Women's Football Asian Cup. World Environment Day is observed on which date? বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় আৰু ইয়াৰ উত্তৰটো হৈছে 5th জুন জুনৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু এইবাৰৰ থিমটো আছিল ইয়াৰে বায়োডাইভাৰ্সিটি আৰু পোন প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল 1974 Who has been nominated for the Rajiv Gandhi Khel Ratna Award by the Boxing Federation of India Boxing Federation of India দ্বাৰা কাক নমিনেট কৰা হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ডৰ কাৰণে আৰু ইয়াক কৰা হৈছে অমিত পাংগালক কৰা হৈছে Who has been named the new ambassador for World Wide Fund India's Environment Education Program World Wide Fundৰ ইণ্ডিয়াৰ এনভাইৰনমেণ্ট এডুকেশ্যনৰ প্ৰগ্ৰামৰ বাবে কাক নিউ এম্বাসেডৰ বনোৱা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে অপচন সি বিশ্বনাথন আনন্দ Who has become the first Indian to be awarded with the prestigious Richard Dawkins Awards 2020 আৰু কোনে লাভ কৰিছে ৰিচাৰ্ড ডকিন এৱাৰ্ড 2020 for the first time এটো জাভেদ আখতাৰ তেখেতে পাইছে and he is the first Indian আৰু এই এৱাৰ্ডটো প্ৰতি বছৰে দিয়া হয় in the field of entertainment, scholarship, science and education. World Ocean Day is celebrated on which day কিমান তাৰিখে পালন কৰা হয় বিশ্ব মহাসাগৰ দিৱস আৰু এটো পালন কৰা হয় 8 জুনৰ দিনা World Ocean Day আৰু এইবাৰৰ থিমটো আছিল Innovation for a Sustainable Ocean. World Day Against Child Labor is observed on which day কিমান তাৰিখে World Day Against Child Labor পালন কৰা হয় আৰু এটো কৰা হয় 12 জুন 12th of June এটো World Day Against Child Labor পালন কৰা হয় Ashwini Bhatia has been appointed as the new managing director of which Indian public sector bank Ashwini Bhatia কোনটো পাব্লিক সেক্টৰ বেংকৰ নিউ মেনেজিং ডাইৰেক্টৰ হিচাপে এপইন্ট কৰা হৈছে আৰু তেখেতক কৰা হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ নিউ মেনেজিং ডাইৰেক্টৰ What is the theme of World Blood Donor Day 2020 2020 World Blood Donor Day theme to কি আছিল আৰু ইয়াৰ theme to আছিল Save Blood Save Lives আৰু কিমান তাৰিখে পালন কৰা হয় World Blood Donor Day 14th of June 14 জুনৰ দিনা পালন কৰা হয় Where is the 4th edition of the Asian Youth Para Games scheduled to be held Asian Youth Para Gamesৰ 4th edition কত হ'ব আৰু এটো হ'ব বাৰেনত অপচন বি শুদ্ধ উত্তৰ বাৰেনত এটো হ'ব What is the theme of the World Refugee Day 2020 কি আছিল ইয়াৰ থিমটো 2020 World Refugee Day আৰু ইয়াৰ থিমটো আছিল
অপশ্যন এ এভৰি একশ্যন কাউণ্টছ ৱৰ্ল্ড ৰিফিউজি ডে এইটো পালন কৰা হয় টু ক্ৰিয়েট এৱাৰনেছ অফ দ্য চিটুৱেশ্যন অফ ৰিফিউজিজ এক্ৰছ দ্য ৱৰ্ল্ড কিমান তাৰিখে পালন কৰা হয় এইটো 20 জুন তাৰিখে এইটো পালন কৰা হয় ৱৰ্ল্ড ৰিফিউজি ডে When is the World Music Day celebrated across the world? World Music Day কিমান তাৰিখে পালন কৰা হয় আৰু এইটো পালন কৰা হয় জুন 21st World Music Day প্ৰথমবাৰৰ বাবে এইটো ফ্ৰান্সত পালন কৰা হৈছিল 1982 চনত সৰি 1982 এইটো প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল Which Indian has won the prestigious Peace Prize of the German Book Trade কোনে পাইছে আমাৰ প্ৰেষ্টিজিয়াছ পিচ প্ৰাইজ অফ দ্য জাৰ্মান বুক ট্ৰেডৰ আৰু এইটো পাইছে আমাৰ অমৰ্ত্য সেন দ্য নোবেল প্ৰাইজ উইনাৰ অমৰ্ত্য সেন কিহৰ বাবে পাইছিল তেখেতে নোবেল প্ৰাইজ ইকনমিক সায়েন্সৰ বাবে 1998ত পাইছিলে আৰু তেখেতে ভাৰত ৰত্নও পাইছিলে 1999ত So 1998 তেখেতে নোবেল প্ৰাইজ পাইছিলে আৰু 1999ত তেখেতে ভাৰত ৰত্ন পাইছিলে অমৰ্ত্য সেন So that's all for today. If you like the video, please like, share and subscribe our channel. Till then, be safe, be healthy. Jai Hind.